হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে জানে চাগে মই আছোঁ মেঘালয়ত। তো মেঘালয় মই নংজং ভিলেজৰ আজি এটা হোমষ্টেত থাকিলোঁ। হোমষ্টেটো সঁচাকৈ বহুতেই ধুনীয়া। তো ইয়াত আমি দুজন থাকিলোঁ। তো 2000 টকা ল'লে খাই বৈ পিনি, ইয়াত খোৱা বোৱাটো দিছিলে। তো আমি এতিয়া নংজং ভিলেজৰ ভিউ পইণ্টলৈ যাব ওলাইছোঁ। তো আন্ধাৰে হৈ আছে। তো এতিয়া আমি ভিউ পইণ্টলৈ গৈ আছোঁ। তো এইটো হৈছে নংজং ভিলেজৰ ভিউ পইণ্ট। তো এইবোৰ চব ডাৱৰ হৈ আছে। তো ভালকে পোহৰ হোৱা নাই, তো সেইকাৰণে ইমান ধৰিব পৰা নাই। তথাপিতো মানুহ ইয়াত চাবলৈ আহিছে। ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে চাবলৈ, এই ভিউটোৱে চাব আহে যে ডাৱৰৰ ওপৰত আছে ভিলেজখন। তো সঁচাকৈ বহুতেই ধুনীয়া। মেঘালয়ক সেইকাৰণে কোৱা হয় মেঘৰ আলয়, মানে এখন মেঘৰ ৰাজ্য। চব সকলোফালে মেঘ, অকল ডাৱৰ, ইমান ধুনীয়া। সঁচাকৈ এতিয়া অলপ পোহৰ হ'বলৈ হৈছে আৰু ইমান ধুনীয়াকৈ ডাৱৰবোৰ আছে, যেন এখন নৈহে বৈ গৈছে ডাৱৰৰ। সঁচাকৈ বহুতেই ধুনীয়া। ইয়াৰ নংজং ভিলেজৰ ছানৰাইজৰ ভিউটো চাবলৈ সকলোৱে ৰখি আছে। আমি এতিয়া অলপ ওপৰলৈ যাওঁ ভিউ পইণ্টৰ। আমি অলপ তললৈ আহিছিলোঁ নামি, এতিয়া ভিউ পইণ্টৰ ওপৰলৈ আহিলোঁ। তো এয়া চব এতিয়া ছানৰাইজ হৈছে আৰু ইয়াৰ বহুত ধুনীয়াকৈ সূৰ্যটো ওলাইছে। সঁচাকৈ বহুতেই ধুনীয়া লাগিছে। ইমান ধুনীয়াকৈ সূৰ্যটো ওলাইছে, সকলোৱে চাই আছে সূৰ্যটো ওলোৱা। কিছুমানে ভিডিঅ' ৰেকৰ্ডিং কৰিছে। চাগে ইমান ধুনীয়া লাগিলে। ৰাতিপুৱা আমাৰ বহুতেই ঠাণ্ডা লাগিছিলে, এতিয়া বেলিটো ওলোৱাৰ পৰা অকণমান গৰম অনুভৱ হৈছে আৰু তো সেইটো কাৰণে অকণমান ৰ'দটো ল'লোঁ ইয়াতে। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত ইয়াৰ পিছত আমি ক'ত যাম আপোনালোকে নেক্সট ভিডিঅ'টোত দেখা পাব।